ফাইনালি বন্ধুসকল আজি দিনটোতে কৃষকসকলৰ কাৰণে অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোকৰ যোনটো পিএম কিষাণৰ যোনটো কি আপোনালোকৰ 20 নম্বৰ কিস্তিৰ টকাটো আপোনালোকে কেতিয়া লাভ কৰিব, কোনটো মাহৰ কোনটো তাৰিখত, তো বৰ্তমান সেই তাৰিখটো ঘোষণা কৰা হৈছে। আৰু লগতে বন্ধুসকল ইয়াৰ ওপৰত আৰু এটা জৰুৰী খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে এইবাৰ পিএম কিষাণৰ টকাটো লাভ কৰিব হলে তো বন্ধুসকল আপোনালোকে কেইটামান কাম কৰিব লাগিব। যদি বন্ধুসকল আপোনালোকে এই কামকেইটা নকৰে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে আগতে যিসকলে পাই আছে তো সেইসকলো আপোনালোকে লাভ নকৰিব, আৰু নতুনকৈ যিসকলে আপোনালোকে লাভ কৰিছিলে তো বন্ধুসকল সেইসকল লোকে আপোনালোকে এই টকাটো লাভ নকৰিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে নতুন আৰু পুৰণা যিসকল আপোনাৰ পিএম কিষাণৰ হিতাধিকাৰী আছে তো সকলোৱে আপোনালোকে এই কামটো কৰিব লাগিব। যদি আপোনালোকে নকৰে তো তেতিয়াহ'লে আপোনালোকে 20 নম্বৰ কিস্তি টকাটো আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম তো আপোনালোকে কেনেধৰণে আপোনালোকে কি কৰিব লাগিব, তো কি কৰিলে আপোনালোকে সেই পিএম কিষাণৰ টকাটো আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেল নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো প্ৰথমে বন্ধুসকল আপোনালোকক মই এতিয়া জনাই আছোঁ আপোনালোকে সেই পিএম কিষাণৰ টকাটো লাভ কৰিব হলে আপোনালোকে কি কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে জানে যে বৰ্তমান যোনটো পিএম কিষাণৰ আপোনালোকৰ পঞ্জীয়ন আপোনালোকে চলি আছে, অৰ্থাৎ যদি আপুনি এতিয়ালৈকে পিএম কিষাণৰ পঞ্জীয়ন কৰা নাই তো তেতিয়াহ'লে কিন্তু বন্ধুসকল আপোনালোকে এইবাৰ পিএম কিষাণৰ টকাটো আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল যোনটো কি বৰ্তমান বিগ আপডেট আহি পৰিছে পিএম কিষাণৰ ওপৰত, তো আপোনালোকে পিএম কিষাণৰ আপোনালোক পঞ্জীয়ন কৰাটো আপোনালোকে বাধ্যতামূলক। তো বন্ধুসকল এতিয়া আপোনালোকক মই জনাই আছোঁ আপোনালোকে পিএম কিষাণৰ টকাটো কেতিয়া লাভ কৰিব, তো কেতিয়া আপোনালোকৰ চৰকাৰে সেই পিএম কিষাণৰ টকাটো আপোনালোকক 20 নম্বৰ কিস্তিৰ টকাটো আপোনালোকক দিয়া হ'ব। তো বন্ধুসকল যোনটো কি বৰ্তমান আপডেট আহি পৰিছে আপোনালোকে জুন মাহৰ লাষ্টৰ ভাগলৈ আপোনালোকে এই টকাটো লাভ কৰিব। যদি আপোনাৰ জুন মাহৰ লাষ্টৰ ভাগত যদি আপোনালোকে টকাটো দিব নোৱাৰে তো বন্ধুসকল তেতিয়াহ'লে আপোনাৰ জুলাই মাহৰ 10 তাৰিখৰ ভিতৰত আপুনি এই টকাটো লাভ কৰিব। তো বৰ্তমান ইয়াৰ ওপৰত যোনটো ডেট মুকলি কৰা নাই, কিন্তু বন্ধুসকল যোনটো নেকি ইনফৰ্মেশ্যন আহিছে যে আপোনালোকে জুলাই মাহৰ আগত আপোনালোকে সেই পিএম কিষাণৰ 20 নম্বৰ কিস্তি টকাটো আপোনালোকে লাভ কৰিব। কিন্তু বন্ধুসকল আপোনালোকক মই যেনেধৰণে কৈছোঁ আপোনালোকে যোনটো পিএম কিষাণৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে আজিয়ে যাওক, আপোনালোকে আজিয়ে গৈ আপোনালোকৰ ওচৰ CSC চেণ্টাৰ বা আপোনালোকে কৃষি কাৰ্যালয়ত গৈ আপোনালোকে পিএম কিষাণৰ আপোনালোকে পঞ্জীয়নটো কৰি লওক, যাতে আপোনালোকে এই টকাটো সকলোৱে আপোনালোকে লাভ কৰিব পাৰে।